Hello everyone, সকলোকে ওয়েলকাম জনাইছো ইউটিউব চেনেল হ্যাপি হোম আসামলৈ। যোৱাকালিৰ পৰা এটা নিউজ গোটেই দেশ জুৰি চৰ্চাত আছে আৰু এই নিউজটো হৈছে আমাৰ মহামান্য সুপ্ৰিম কোৰ্টৰ পৰা এটা নিৰ্দেশনা বা সুপ্ৰিম কোৰ্টৰ জাজমেন্ট এটা লৈ পেলাই যে টেট ম্যান্ডেটৰি ফৰ টিচাৰ্স ইন সাৰ্ভিস টিচাৰ get 2 years to clear test গতিকে ৰাষ্ট্ৰীয় পৰ্যায়ত এই নিউজটো এটা যথেষ্ট চৰ্চাত আছে। ইয়াত দেখিছে আপোনালোকে NDTV নিউজৰ এটো টিচাৰ মাস্ট ক্লিয়াৰ এলিজিবল টেষ্ট টু ৰিমেইন ইন সাৰ্ভিস। তাৰপিছত ইণ্ডিয়ান এক্সপ্ৰেছৰ নিউজ আহিছে মাস্ট কোৱালিফাই টেট এলছ নো ৰাইট ফৰ এপইণ্টমেণ্ট। তাৰপিছত G+ নিউজ সুপ্ৰিম কোৰ্ট মেক্স টেট কম্পালসৰি ফৰ টিচাৰ্স এণ্ড দ্য নিউ ইণ্ডিয়ান এক্সপ্ৰেছ টেট মাস্ট for school teachers to remain in service says Supreme Court SC. তাৰপিছত আছে pass TET in 2 years or face termination Supreme Court। গতিকে এনেকুৱা বিভিন্ন ধৰণে নিউজটো চৰ্চাত আছে আৰু ডিটেইলছ বুজিবলৈ আমি আসামিছত ইয়াতো আমাৰ অসমৰ যিবিলাক নিউজ পৰ্টেল বা নিউজ চেনেল তেওঁলোকে এই নিউজটো প্ৰকাশ কৰিছে যে কৰ্মৰত শিক্ষকসকল টেট উত্তীৰ্ণ নহ'লে হেৰুৱাব চাকৰি উচ্চতম ন্যায়ালয়। আৰু ডিটেইলছত কি আছে চাও যে উচ্চতম ন্যায়ালয়ে শিক্ষক যোগ্যতা পৰীক্ষা সম্পৰ্কে গুৰুত্বপূৰ্ণ নিৰ্ণয় গ্ৰহণ কৰিছে। আদালতে কয় যে যিসকল শিক্ষকে এতিয়ালৈকে টেট উত্তীৰ্ণ কৰিব পৰা নাই বা হ'ব পৰা নাই তেনে শিক্ষকসকলে হয় পদত্যাগ কৰিব লাগিব নহয় টাৰ্মিনেল বেনিফিটছ সহ বাধ্যতামূলক অৱসৰৰ বাবে আবেদন কৰিব লাগিব। গতিকে যিসকলে টেট পাছ কৰিব পৰা নাই তেওঁলোকে ৰিজাইন দিব লাগিব বা ভলেণ্টাৰী ৰিটায়াৰমেণ্টৰ কাৰণে এপ্লাই কৰিব লাগিব। আৰু বিদ্যালয়ত পাঠদানৰ চাকৰি ক্ষেত্ৰত টেট বাধ্যতামূলক নেকি এই বিষয়ে দাখিল হোৱা কেইবাখনো আবেদনৰ শুনানি কৰি এই পৰ্যবেক্ষণ আগবঢ়াইছে। বিচাৰপীঠে লগতে উল্লেখ কৰে যে সংখ্যালঘু শিক্ষানুষ্ঠান নিযুক্ত শিক্ষকসকলৰ ক্ষেত্ৰতো টেট উত্তীৰ্ণ কৰাটো বাধ্যতামূলক কৰা যাবনে নাই সেই বিষয়টো বৃহত্তৰ বিচাৰপীঠত উত্থাপন কৰিব লাগিব। আৰু এই বিষয়টোলৈ বৰ্তমান বিতৰ্ক চলি আছে আৰু কেইবাজনো শিক্ষকে এই নিয়মৰ বিৰুদ্ধে প্ৰত্যাহ্বান জনাইছে। তাৰপিছত উল্লেখযোগ্য যে নেশ্যনেল কাউন্সিল ফৰ টিচাৰ এডুকেশ্যন 2010 চনত প্ৰথম শ্ৰেণীৰ পৰা অষ্টম শ্ৰেণীলৈ নিযুক্ত শিক্ষকসকলৰ বাবে নিম্নতম অৰ্হতা নিৰ্ধাৰণ কৰিছিল য'ত টেট উত্তীৰ্ণ হোৱাটো বাধ্যতামূলক কৰা হৈছিল। আদালতে স্পষ্ট কৰে যে যিসকল শিক্ষকৰ 5 বছৰতকৈ অধিক সেৱা বাকী আছে তেওঁলোকে এই অৰ্হতা পূৰণ নকৰিলে সেৱা আগবঢ়াব নোৱাৰিব। তো এইটো এটা যথেষ্ট চৰ্চিত নিউজ। তথাপিও টেট উত্তীৰ্ণ বিষয়ৰ ওপৰত সুপ্ৰিম কোৰ্টে যদিও এইখিনি কথা কৈছে নিশ্চয় কিবা এটা অপশ্যন ইয়াৰ ওলাব যাৰ পৰা কাৰো ক্ষতি নহয় বা কোনেও ইয়াৰ পৰা ক্ষতিগ্ৰস্ত নহয়। তো আজিৰ এই ভিডিঅ'টিত এই নিউজটো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। ধন্যবাদ।